हेलो स्टूडेंट्स এইটো ভিডিওত আমি আজি আলোচনা কৰিম যিসকল ষ্টুডেন্ট HSLC এক্সাম পাস কৰিব বা কৰিছে সেই ষ্টুডেন্ট কেইটা HSLC পাস কৰাৰ পিছত কোনে কি ষ্ট্ৰীম ল'ব লাগে অৰ্থাৎ কোনে কি শাখা ল'ব লাগে আমি জানো যে মেট্ৰিক লৈকে আমাৰ কোনো শাখা নাথাকে অৰ্থাৎ কোনো ষ্ট্ৰীম নাথাকে কিন্তু মেট্ৰিক পাস কৰাৰ লগে লগে আমি কি পাম তিনিটা অপচন পাওঁ যে কোনে কি ল'ব এটা তিনিটা অপচনৰ ভিতৰত আমি জানো প্ৰথমে আহি যায় সায়েন্স तार पिছত कॉमर्स तार पिছত কি আহে আর্টস আহে এই তিনিটা অপশন আমাক মুকলি কৰি দিয়া হয় আফটার HSLC এতিয়া কথা হল কোন স্টুডেন্টে সায়েন্স লব লাগে কোন স্টুডেন্টে কমার্স লব লাগে আৰু কোন স্টুডেন্টে আর্টস লব লাগে এইখিনি জনাটো অত্যন্ত প্ৰয়োজনীয় যিসকল স্টুডেন্ট এতিয়া HSLC পাস কৰিব বা পাস কৰিছে এতিয়া দেখা সায়েন্স লোৱা আশা সকলোৰেই থাকে সায়েন্স লোৱাৰ আশা সকলোৰেই থাকে কিন্তু কথা হল সায়েন্স আকৌ সকলোৰ কাৰণে কিন্তু নহয় प्रतिटा स्ट्रीमे बेलेग बेलेगर कारणे बनवा হৈছে এতিয়া এনেকুৱা কিছুমান স্টুডেন্ট আছে যিসকল বিজ্ঞান ভাল পায় যিসকল স্টুডেন্ট গণিত ভাল পায় এই যিবিলাক স্টুডেন্ট গণিত বা বিজ্ঞান ভাল পায় হিহতে সায়েন্স লব পাৰে হিহতে কি লব পাৰে সায়েন্স লব পাৰে সায়েন্স ললে অকল মুখস্থ কৰি নহয় বুজি শুনি যিসকল স্টুডেন্ট বেছিভাগ মানে নিজৰ আইডিয়া খটাই বা নিজৰ বুদ্ধি খটাই কোনো এটা অংক বা বিজ্ঞানৰ পৰীক্ষা কৰে এইবিলাক স্টুডেন্টৰ কাৰণে তোমাৰ সায়েন্সটো বেছি উপকাৰী হয় আৰু যিসকল স্টুডেন্টৰ লক্ষ্য আছে জীৱনত যে মই ইঞ্জিনিয়াৰিং হম মই ডক্টৰ হম মই ফাৰ্মাসিষ্ট হম মই নাৰ্সিং হম এনেকুৱা যিবিলাক স্টুডেন্টৰ জীৱনৰ লক্ষ্য আছে হেইবোৰ স্টুডেন্টৰ কাৰণে সায়েন্সটো ইম্পৰ্টেন্ট হয় আৰু সায়েন্স ললে এটা অপচন পাবা শিক্ষক হোৱাৰ BSc হোৱা হয় না নাই BSc শিক্ষক হোৱাৰ কাৰণেও সায়েন্স লাগিব তো যিবিলাক স্টুডেন্টে ভাবি আছে মই ম্যাথছৰ টিচাৰ হম বা বিজ্ঞানৰ টিচাৰ হম সায়েন্সৰ টিচাৰ হম হিহতৰ কাৰণেও তোমালোকৰ সায়েন্সটো ল'ব লাগিব আদারওয়াইজ কিন্তু এই দুইটা সাবজেক্ট ললে তুমি বিজ্ঞানৰ বা ম্যাথছৰ টিচাৰ হ'ব নোৱাৰা বা ইঞ্জিনিয়াৰ ডক্টৰ এবিলাক হ'ব নোৱাৰা তো এবিলাক যদি আশা আছে তোমাৰ সায়েন্স ল'ব লাগিব ঠিক আছে এতিয়া দেখা সায়েন্সটো ললা সায়েন্স ললে তুমি ফার্স্ট ইয়াৰত যাই কি সাবজেক্ট পঢ়িব লাগিব সায়েন্সত সায়েন্স লোৱাৰ লগে লগে তোমালোকৰ কি পঢ়িব লাগিব দেখা প্ৰথমে ফিজিক্স ঠিক আছে মই প্ৰথমে আখৰটো লিখি দিছো ফিজিক্স তাৰ পিছত কেমিষ্ট্ৰি তাৰ পিছত ম্যাথ আৰু এটা আছে বায়োলজি তো ম্যাথ বা বায়োলজি দুটা যিকোনো এটা পঢ়িলেই হয় ঠিক আছে ম্যাথ বা বায়োলজিৰ যিকোনো এটা পঢ়িব লাগে এই কেইটা থাকিব লাগিব ঠিক আছে লগতে ইংলিশ আৰু এছামিজ কম্পালসৰি এই দুটা কি হয় কম্পালসৰি ইংলিশ আৰু এছামিজ তোমালোকে ল'বই লাগিব ঠিক আছে তো এই কেইটা হল তোমাৰ সায়েন্স স্টুডেন্টৰ কাৰণে ইনফৰমেশন এতিয়া হা কমাৰ্চৰ কাৰণে যে কমাৰ্চ কোনবোৰ স্টুডেন্টে ল'ব কমাৰ্চ লোৱাৰ স্টুডেন্ট হ'ব হেইবোৰ যিসকলৰ আশা আছে বিজনেসম্যান হোৱাৰ কাৰণে যিসকল স্টুডেন্টৰ কা কৰাৰ সম্পূৰ্ণ আছে বা যিসকল স্টুডেন্টৰ সিও হোৱাৰ সম্ভাৱনা আছে বা সিও হোৱাৰ আশা আছে হেই বিজনেসৰ লগত যিমান কেইটা টপিক তোমাৰ ৰিলেটেড আছে হেই বিষয় যদি তুমি কোনো লক্ষ্য নিৰ্ধাৰিত কৰি থাকা তেতিয়া তোমাৰ কাৰণে কমাৰ্চ হ'ব লাগিব কমাৰ্চ আৰু সায়েন্সৰ মাজত বেছি ডিফাৰেন্ট নহয় কিন্তু সাবজেক্ট বিলাক তোমাৰ চেঞ্জ হৈ যায় ঠিক আছে সাবজেক্ট বিলাক চেঞ্জ হলে তোমালোকৰ কমাৰ্চত কি সাবজেক্ট আহে হেই স্টুডেন্ট বিলাকে কিছুমান বুক পাব হেই বুক বিলাক হল একাউন্টেন্সি ইকোনমি বিজনেস স্টাডি এবিলাক তোমালোকৰ কিতাপ বা সাবজেক্ট পঢ়িব লাগিব ঠিক আছে এতিয়া এই কমাৰ্চ কৰিলেও কিন্তু তুমি শিক্ষক হ'ব পাৰিবা শিক্ষক তিনিওটাতেই হয় ঠিক আছে তোমালোকে সায়েন্সতো পঢ়ি শিক্ষক হ'ব পাৰা কমাৰ্চত পঢ়িও শিক্ষক হ'ব পাৰিবা কিন্তু শিক্ষকৰ উপৰি এবিলাক হল তোমালোকৰ যিবিলাক এডমিশন কৈ আছো মই সেই এডমিশন বিলাক হল এক্সট্ৰা ডিপাৰ্টমেন্টৰ কাৰণে এবিলাক লাগিব ঠিক আছে কিন্তু শিক্ষকটো তুমি সকলো তিনিটা যি আছে তোমালোকৰ অপচন তিনিটা অপচনৰ পৰা শিক্ষক হ'ব পাৰিবা কিন্তু তাতো ভাগ থাকে ঠিক আছে এতিয়া আৰ্টস কোনবিলাক ষ্টুডেন্টৰ কাৰণে বেছি ভাল দেখা আর্টস হেইবোৰ স্টুডেন্টৰ কাৰণে ভাল হয় যিবোৰ স্টুডেন্টৰ আশা আছে সোনকালে পুলিচৰ চাকৰি লোৱা ফৌজিৰ চাকৰি লোৱা কমান্ডো হোৱা UPSC পৰীক্ষাৰ কাৰণে যিসকলে প্ৰিফাৰ কৰি আছে বা যিসকলৰ IAS IPS হোৱাৰ ইচ্ছা আছে হিহতে ফাৰ্ষ্টৰ পৰাই আৰ্টস পঢ়ি গলে বেছি ভাল হয় কাৰণ বেছিভাগ মাৰ্ক আহে তোমালোকৰ আৰ্টছৰ যেটো সিলেবাস থাকে তাৰ পৰা আহে হয় না নাই তো যিসকলৰ আশা আছে যে মই IPS হম IAS হম হিহতে কিন্তু প্ৰথমৰ পৰা যেটো আৰ্টছ সাবজেক্ট আছে যেটো আৰ্টছ স্ট্ৰীম আছে সেই স্ট্ৰীমটো হিহতে সিলেক্ট কৰিব পাৰে ঠিক আছে আৰু আৰ্টছৰ তোমালোকৰ সাবজেক্ট কি আহে হিষ্ট্ৰী আছে ইকোনমি আছে পলিটিক্যাল সায়েন্স আছে আৰু আৰ্টছত বহুত সাবজেক্ট আছে তো তোমালোকে তাৰ পৰা যিকোনো চাৰিটা বাছনি কৰিব লাগিব ঠিক আছে আৰু তোমাৰ যেটো ইংলিশ আৰু এছামিজ এটো কিন্তু ফিক্সই হয় তো হেকিটাটো পঢ়িবই লাগিব ঠিক আছে গটেকেটা তোমালোকৰ এছামিজ আৰু ইংলিশটো ফিক্স থাকিব বাকি সাবজেক্ট যেকেটা থাকিব হেকিটা চেঞ্জ হৈ যাব ঠিক আছে তো এই আৰ্টছ ললে তোমালোকৰ যিখিনি সুবিধা হ'ব এইখিনি অলৰেডি ক'লো সায়েন্স ললে কি হ'ব সায়েন্স ললে তোমালোকৰ কি সুবিধা কি হ'ব পাৰিবা হেতু ক'লো কমাৰ্চ ললেও কি হ'ব পাৰিবা হেতু কোৱা হল তো তোমালোকে এতিয়া নিজে দেখা তুমি কোনটোৰ প্ৰতি আগ্ৰহ আছা সেই হিচাপত যিকোনো এটা স্ট্ৰীম সিলেক্ট কৰিবা যাতে তোমাৰ জীৱনৰ কাৰণে ভাল হয় যাতে পৰৱৰ্তী সময়ত যায় নিজকে
প্ৰাউড ফিল কৰিব পাৰা অনুপ্ৰাপ্ত যাতে নহয় ঠিক আছে নিজে যাতে এনেকুৱা ফিল নহয় যে মই এটা ভুল ষ্ট্ৰীম লৈ লৈছোঁ এনেকুৱা যাতে তোমালোকৰ ভুল নহয় ঠিক আছে আমি বহুত চাইছোঁ এনেকুৱা যে ষ্ট্ৰীম লোৱাৰ পিছতেও বেলেগে কি কৰে চেঞ্জ কৰি দিয়ে ষ্ট্ৰীমটো তো সেইটো কি হয় টাইম নষ্ট হৈ যায় তো তোমালোকে ফাৰ্ষ্টৰ পৰাই কোনটো ল'বা নিৰ্ধাৰিত কৰি ল'বা ঠিক আছে আৰু সদায় মনত ৰাখিবা যিসকলে চায়েন্স ল'ব চায়েন্স লোৱা ষ্টুডেণ্টটো কিন্তু কমাৰ্চতো আহিব পাৰে আৰ্টছতো আহিব পাৰে ঠিক আছে কিন্তু কমাৰ্চ লোৱা ষ্টুডেণ্ট চায়েন্সত যাব নোৱাৰে আৰ্টছ লোৱা ষ্টুডেণ্ট আকৌ চায়েন্সৰ যিবিলাক ছাবজেক্ট আছে গ্ৰেজুৱেশ্যনত সেইবিলাক কিন্তু ল'ব নোৱাৰে ঠিক আছে তো চায়েন্স লোৱাৰ পিছত তোমালোকৰ দুটা অপশ্যন খুলি যায় কিন্তু বাকি এই দুটা ল'লে কিন্তু তুমি আকৌ পৰৱৰ্তী চায়েন্সটো পঢ়িব নোৱাৰিবা ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ তোমাৰ ইনফৰমেশ্যন এইখিনি আছিল আজিৰ ভিডিঅ'টো তো তোমালোকৰ ভিডিঅ'বিলাক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু লাইক কৰিবা থেংক ইউ ফৰ ৱাচিং